নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ মানে গঠন এবষ্ট্ৰাক্ট নাউনৰ গঠন কমন নাউনৰ পৰা মানে কেনেকৈ কমন নাউনৰ পৰা মানে এবষ্ট্ৰাক্ট নাউন গঠন কৰা হয়। কমন নাউনক আমাৰ সাধাৰণ বিশেষ্য বোলা হয় আৰু এবষ্ট্ৰাক্ট নাউনক গুণবাচক বিশেষ্য বুলি কোৱা হয়। এতিয়া formation abstract noun from common noun using who। এই who শব্দটো ব্যৱহাৰ কৰি কেনেধৰণে কমন নাউনৰ পৰা এবষ্ট্ৰাক্ট নাউন গঠন কৰা হয় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। আমি মানে who শব্দটো আমি শেষত ব্যৱহাৰ কৰি আমাৰ মানে কমন নাউনটো এবষ্ট্ৰাক্ট নাউন কৰা হয়। যেনে আমি কেইটামান উদাহৰণ মানে দিব বিচাৰিছো। যেনে বেবি এই বেবি শব্দটো হৈছে আমাৰ কমন শব্দ আৰু এই কমন শব্দটো যেতিয়া আমি এবষ্ট্ৰাক্ট নাউন এইটো কমন নাউন মই একেলগে দেখাই দিব বিচাৰিছো। কমন নাউন আৰু এইফালে এবষ্ট্ৰাক্ট নাউন কমন নাউন আৰু এবষ্ট্ৰাক্ট নাউন। এতিয়া মই ক'ব বিচাৰিছো বেবি। এই বেবি শব্দটো কমন নাউন আৰু বেবিৰ শেষত যদি আমি মানে হুডটো লগাই দিওঁ তেতিয়াহ'লে আমাৰ কি হয়, শব্দটো আমাৰ এবষ্ট্ৰাক্ট নাউন হৈ যায়। এই হুড এনেধৰণে আমি হুড লগাই কমন নাউনটোত এবষ্ট্ৰাক্ট নাউন কৰিব পাৰোঁ। ঠিক সেইদৰে আন এটা উদাহৰণ ধৰক চাইল্ডহুড। ঠিক সেইদৰে বয়হুড, মাদাৰহুড। ঠিক সেইদৰে আমাৰ এটা শব্দ ব্যৱহাৰ প্ৰিষ্টহুড, উইডোহুড নাইবা ওমেনহুড। এনেধৰণে আমি মানে কমন নাউনটোৰ পাছত হুড ৱাৰ্ডটো ব্যৱহাৰ কৰি আমি এই কমন নাউনৰ পৰা আমি এবষ্ট্ৰাক্ট নাউন আমি গঠন কৰিব পাৰোঁ। মানে এটা আন এটা আমি নাউনলৈ লৈ যাব পাৰোঁ। এনেধৰণে আমাৰ মানে হুড শব্দটো ব্যৱহাৰ কৰি মানে কমন নাউনৰ পৰা এবষ্ট্ৰাক্ট নাউন গঠন কৰা হয়। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক দিব, লগতে কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ কেনেধৰণে কমন নাউনৰ পৰা এবষ্ট্ৰাক্ট নাউনলৈ নিব পাৰি HOOD এই হুড ৱাৰ্ডটো ব্যৱহাৰ কৰি। আজিলৈ ইমানেই। নমস্কাৰ।